ডিব্ৰুগড় উপকণ্ঠ অঞ্চল বকুল মাছগাঁৱত অঘটন বিদ্যুৎ পৰিবাহী বৃহৎ তাঁৰ ছিগি পৰিল পথাৰত কথমপি ৰক্ষা কৃষক আৰু পশুধন পাৱাৰ গ্ৰিডৰ কামৰ নমুনা 2.2 মেগাৱাটৰ বৃহৎ তাঁৰ ছিগি পৰিল পথাৰত এবাৰ নহয় এয়া দ্বিতীয়বাৰৰ বাবে পথাৰত পৰিল পাৱাৰ গ্ৰিডৰ বৃহৎ পৰিবাহী তাঁৰ কৃষকৰ জীৱনলৈ হেতালি খেলা পাৱাৰ গ্ৰিডৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনক দাবী জনাইছে এইটোতো হাৰিয়াৰ বিদ্যুৎ বিভাগৰ এইটো কেনেকুৱা কি ব্যৱস্থা আমি নাজানো তথাপি এইডাল তাঁৰ যে একেটা পোষ্টতে দুবাৰ তিনিবাৰ ছিগি পৰিবলগীয়া হৈছে আৰু ভৱিষ্যতে যে নিছিগিব তাৰ কোনো কথা নাই এই যোৱাবাৰ ছিগি পৰোঁতে মই প্ৰায় 2 বিঘামান মাটি আঁতৰত আছিলোঁ এইডাল তাঁৰ ছিগিতে এইটো পোষ্ট সিটো পাই ছিগিছিলে কিন্তু এইবেলি এইটো পোষ্ট এইটো পাই ছিগিছে আৰু এইটো বিদ্যুৎ বিভাগক জনাবলগীয়া আমাৰ কোনো পোনপটীয়া ব্যৱস্থা নাইতো নাই আমি আৰু জনাবলগীয়া কোনো কাৰণো নাথাকে এইটো চৰকাৰেতো জানিব লাগে যে এইটো বস্তু কেনেকুৱা কি হ'ব যদি কেনেবাকৈ তাঁৰ ছিগিবলৈ হয় কিমান মানুহৰ অঘটন হ'ব যদি সময়ত ছিগি যায় এতিয়া আজি ভাল মানে পুৱা ভাগতে ছিগিলে বুলিহে গৰু ছাগলী সিমান ঘৰৰ পৰা আহি পাওঁতে দেৰি হ'ল নহ'লে উল্টাবেলা হোৱা হ'লে যদি 2টা বজাৰ পিছত হোৱা হ'লে গৰু ছাগলী এই সময়ত এইডোখৰত ভিৰ লাগে চৰিবলৈ আহি গৰু ছাগলী নিশ্চয় হেৰি হ'ল কিন্তু আজি মানে পুৱা ভাগত হোৱাৰ কাৰণে মানে আমাৰ গাঁৱৰ গৰু ছাগলী ভাল বাচিলে আৰু ৰাইজেও আজি ঈদৰ কাৰণে কিছুমান মানুহে এই দিয়ে পথাৰলৈ অহা যোৱা কৰা নাই ঈদৰ কাৰণে মানুহে কাম বন হোৱা নাই নহ'লে এই ৰাস্তাত দিয়ে মানে পথাৰ দিয়ে মানুহে কাম কৰিবলৈও যায় এইটো সময়ত আৰুনো আমিনো কিনো ক'ম ইয়াকে মানে বিদ্যুৎ বিভাগক জনাইছোঁ যে এইটো যাতে ভৱিষ্যতে এনেকুৱা আৰু নহয় যোৱা বছৰ এই একেটা ঘটনাকে আজিও আকৌ দুনাই হয় একেটা ঘটনাতে একেটা পোষ্টত হ'ব পাইছে বিদ্যুৎ বিভাগে একো কোনো গাফিলতি লোৱা নাই কাৰণ এইটো সাধাৰণ কথা নহয় এইবোৰ ডাঙৰ ঘটনা ডাঙৰ কথা এইবোৰ যদি খেতি পথাৰ দিন হ'ল নি ইমান গৰু ছাগলী মানুহ মৃত্যুমুখত পৰিলে নি এতিয়া আজি ঈদৰ কাৰণে ধৰক মানুহ নাই পাত চিঙা নাই অহা যোৱাৰ কাৰণে এইটো সময়ত মানুহ এটা ৰক্ষা পৰিল গৰু ছাগলী ৰক্ষা পৰিল বিদ্যুৎ বিভাগ কি কৰিব বিদ্যুৎ বিভাগে কামটো ভালদৰে মানুহ ইঞ্জিনিয়াৰ মাতি নি ভালকৈ লগাই ভালকৈ চেক কৰি চাব লাগে কামটো হুফাটিলা কৰি গুচি যায় কামটো আকৌ নেক্সট বাৰ ঘটনা হ'ল দুনাই যেন নহয় আকৌ দুনাই আকৌ হ'ল এই ঘটনাটো বিদ্যুৎ বিভাগে কোনো গাফিলতি লোৱা নাই কি হ'ল ঘটনাটো এতিয়া অলপ আগতে প্ৰায় 20 মিনিটৰ আগতে মই ঘৰৰ পৰাই দেখিছোঁ মানে এইফালে কিবা এটা চাই থাকোঁতে দেখিলোঁ হঠাৎ মানে তাঁৰডালৰ ওপৰত এই জুই একুৰা জ্বলি ধমকৈ মাটিত বৃহৎ শব্দ কৰি পৰি গ'ল মই ভাবিছোঁ যে তাৰে পৰিলে দেখিছোঁ গৰু ছাগলীবিলাক ভেৰাই লগ মাৰিছে তলতে গৰু ছাগলী আছিলে কিন্তু অলপ কিবা ভাগ্য যেতিয়া তেওঁলোক বাচিছে আৰু মানে যোৱাবাৰ জুন মাহতে ঠিক এনেই ইমান পুৱা ভাগতেই এনেকুৱা অনুৰূপ ঘটনা এই ঘটাটো ইটো পাৰে এডাল তাঁৰ ছিগি পৰিছিলে যে বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছিলে তেওঁলোকে আহি এই মেৰামতি কৰি থৈ গ'ল সেই একেটা পোষ্টতে আৰু এইবাৰ পুনৰ আজি 2-3 দিনমানৰ পৰা এই তাঁৰডালত জুই লাগি আছিলে ৰাতি জুইটো দেখা পোৱা যায় আমি ভাবিছিলোঁ যে এতিয়া তেওঁলোকক জনাবলৈও আমাৰ পোনপটীয়া কোনো ব্যৱস্থা নাই এতিয়া দেখিলোঁ যে আজি পুৱা ভাগত তাঁৰডাল ছিগি পৰিলে আৰু এই যিমতে পৰিছে তাঁৰডাল এইমতেতো হ'লে পথাৰত মানুহে খেতি পথাৰ কৰিবলৈকে দিগদাৰ বা তলেদি মানুহ অহা যোৱা হৈয়ে থাকে গৰু ছাগলী পথাৰত অনবৰত চৰিয়ে থাকে তেনেস্থলত তেওঁলোকে কি পদক্ষেপ লৈছে নাজানো কিন্তু এনেকৈ অনাগত দিনতো যদি এনেকুৱা হ'বলৈ হ'লে নিশ্চয় ধন পশুধনৰ লগতে মানুহৰ ধন সম্পত্তিৰ ধনজনৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব ডাঙৰ ঘটনা কেতিয়াবা ঘটি যাব পাৰে ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট 9 নিউজ